নমস্কাৰ দৰ্শকসকল 2025 চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দৰ্শকসকল আমাৰ যেটো আগন্তুক অৰ্থাৎ আহি আছে মানে ইতিমধ্যে আহি পালেই আৰু ক'বলৈ গ'লে আহি পালেহি ক'ব পাৰি। গতিকে সেই যেটো গুণোৎসৱ সেই গুণোৎসৱৰ কিছুমান কথা বহুতো দৰকাৰ যেটো আমি জানিব লাগে শিক্ষাৰ্থী হিচাপে। গতিকে এইভাবে মই এই যেটো সৰু ভিডিঅ'টো এতিয়া প্ৰস্তুত কৰিছোঁ। দৰ্শকসকল এইটো চাওক আমাৰ কিছুমান ল'ৰা ছোৱালীবিলাক ঠিক আছে বহুতো প্ৰব্লেম থাকে যেনেকৈ এটা হ'ল সুইং প্ৰব্লেম ষ্টুডেণ্টছ যিবিলাকে মানে চোৱাত অসুবিধা পায় বা দেখি নাপায় তেওঁলোকৰ বাবে মই এটা ভিডিঅ' বনাইছোঁ তেওঁলোকৰ ওপৰত মানে যেতিয়া ইভালুৱেশ্যন কৰা হ'ব তেতিয়া কি ধৰণে কৰা হ'ব মানে কি সুবিধা দিব লাগিব কেনেকৈ কৰিব লাগিব সেইটো মই আপোনালোকৰ বাবে এই ভিডিঅ'ৰ যোগেদি প্ৰস্তুত কৰি আপোনালোকক মানে ব্যাখ্যা কৰি যাম বুলি এই ভিডিঅ'টো বনাইছোঁ। এইটো চাওক আমি যদি প্ৰথমটো চাওঁ এইটো প্ৰথমত লেখা আছে আমি গম পাওঁই যিবিলাকে দেখি নাপায় তেওঁলোকৰ বাবে আমি কি কৰিব লাগিব ব্ৰেইল ঠিক আছে ব্ৰেইলটো আমি নিজে স্কুল মানে বিদ্যালয়বিলাকে দিব নালাগে সেইটো কাৰণ যিহেতু শিক্ষা ক্ষেত্ৰত মানে যেটো তেওঁলোকৰ নাম এডমিট কৰা হৈছিলে সেই এডমিট কৰাৰ সময়তে আমি তেওঁলোক যদি ডিজেবিলিটি আছে বা স্পেচিয়েলি এবল্ড পাৰ্চন যদি হয় সেইটো আমি তাত মেনশ্যন কৰি দিওঁৱেই। গতিকে সেই মেনশ্যন কৰা মতে মানে তেওঁলোকৰ যেটো মাৰ্কশ্বিট বা কুৱেশ্যন সেইবোৰ মানে সেইমতে ব্ৰেইল মতে আহিব মানে সেইটো লাৰ্জ মানে ডাঙৰ প্ৰিণ্টত আহিব আৰু তাৰপাছত এজন স্ক্ৰাইব দিয়া হ'ব ইয়াত স্ক্ৰাইবটো সকলোৱে জানিব লাগে বা জানেই যে মানে যদিহে কোনোবা লিখিব নোৱাৰে বা কোনোবা যদিহে দেখি নাপায় কেনেকৈ লিখিব নহয় জানো গতিকে সেই ক্ষেত্ৰত এজন কোনোবা মানে তাৰ লগত থাকিব যিজনে ইয়াৰ বাবে লিখি যাব মানে কথাটো এইটোৱে ব্ৰেইলটো তেওঁ চুই চাই মানে পঢ়িব আৰু তাৰপাছত বুজিব তাৰপাছত ক'ব আৰু যিজনে স্ক্ৰাইব বা যিজনে লিখি দিব তেওঁৰ বাবে তেওঁক ক'ব লাগিব যে উত্তৰটো সেইটো তেনেকুৱা কথাটো। গতিকে সেই ধৰণে মানে আমি সিহঁতৰ যেটো ইভালুৱেশ্যন গুণোৎসৱত সেই ইভালুৱেশ্যনটো আমি কৰিব লাগিব। তাৰপাছত যদি প্ৰয়োজন হয় কনচাল্ট কৰি পেৰেণ্টবিলাকৰ লগত এক্সটাৰ্নেলৰ লগত আমি কি কৰিব লাগিব সিহঁতৰ বাবে এক্সট্ৰা টাইম দিব লাগিব মানে কথাটো সেইটোৱে কাৰণ সিহঁতে যিহেতু বেলেগ ল'ৰা ছোৱালীবিলাকৰ দৰে নহয় সেইবাবে সিহঁতক মানে এক্সট্ৰা টাইমটো আমি দিব লাগিব কথা পাতি আৰু যেনেকুৱা কনচাল্ট কৰি কথাটো সেইটো এইটো প্ৰথম হ'ল। তাৰপাছত answer with the help of scribe in braille only এইটো চাওক ব্ৰেইল অনলি এইটো এইমাত্ৰ ক'লোৱেই ইয়াত মানে যেটো কুৱেশ্যন বা মাৰ্কশ্বিট সেইবোৰ গোটেই ব্ৰেইলতে থাকিবই আৰু লগতে এজন সহায়িকা যেটো আমি স্ক্ৰাইব বুলি কওঁ ইংৰাজীত লিখি দিব আৰু যেনেকুৱা সেইটো থাকিব লাগিব মানে লগত এইটো হ'ল 2 নম্বৰ আৰু 3 নম্বৰত চাওক সেম এক্সামিনেশ্যন এজ আদাৰ্স মানে যেটো পৰীক্ষা সেইটো পৰীক্ষাটো বা ইভালুৱেশ্যনটো সকলোৱে যেনেকৈ মানে লিখিব ঠিক তেনেকৈ মানে লিখিব আৰু তেওঁলোকেও মানে কুৱেশ্যন পেপাৰত কোনো হেৰি নাথাকিব মানে ডিফাৰেঞ্চ নাথাকিব বা পাৰ্থক্য নাথাকিব কিন্তু এটা ডিফাৰেঞ্চো থাকে মানে কিছুমান ডাঙৰ ক্লাছত যেটো কুৱেশ্যন নহয় জানো লিখিবলগীয়া কিছুমান সেইটো অলপ হেৰি থাকে ডেছক্ৰিপটিভো থাকে যেনেকৈ LP লেভেলতো লিখিবলগীয়া থাকে নহয় জানো যেটো মানে এটা সেন্টেন্স লিখিব দিয়ে ঠিক তেনেকৈ ডাঙৰ ক্লাছত ডাঙৰ পেৰাগ্ৰাফ লিখিব দিয়া হয় সেইবোৰ মানে সেই প্ৰকাৰবোৰ মানে তাত নাথাকিব মানে তাত OMR বেসড থাকিব গোটেই মানে কথাটো এইটো কোৱা হৈছে। তাৰপাছত এইটো চাওক ৰেষ্ট ইন বিটুইন ইফ ৰিকুৱাৰ্ড মানে যিহেতু তেওঁলোক ভালদৰে দেখি নাপায় বা একেবাৰে দেখিয়ে নাপায় তেওঁলোকৰ বাবে আমি কি কৰিব লাগিব মানে মাজে মাজে সিহঁতক অলপ ৰেষ্ট সময় দিব পাৰোঁ আৰু যদিহে সিহঁতৰ বাবে প্ৰয়োজনীয়তা মানে আহি পৰে সিহঁতক যদি লাগতিয়াল হয় তেতিয়া আমি দিব লাগিব মানে ৰেষ্ট সময় অলপমান ৰেষ্ট দিব লাগিব আৰু তেওঁলোকক মাজতে কথাটো তেনেকুৱা। তাৰপাছত এয়া সেইটো হ'ল চাওক যিহেতু তেওঁলোক মানে স্পেচিয়েলি এবল্ড হয় তেওঁলোকৰ বাবে আমি যদিহে প্ৰয়োজন হয় আমি এক্সট্ৰা ৰুম দিব লাগিব কথাটো সেইটো কাৰণ যেটো ৰুমত সিহঁতক মানে লিখিবলৈ দিয়া হ'ব সেইটো ৰুমত সিহঁতে লিখিব নোৱাৰিবও পাৰে যদিহে পাৰে আপত্তি নাই মানে নোৱাৰিব বুলি কিয় কৈছোঁ কাৰণ সেইটো সময়ত অলপ শব্দ ওলাব পাৰে মানে হুলস্থুল একেবাৰে হুলস্থুল বুলি ক'ব নোৱাৰি তথাপিও অলপ চলপটো শব্দ আহিব সেই সময়ত তেওঁলোকৰ মানে লিখাত অলপ প্ৰব্লেম হ'ব পাৰে। তাৰপাছত
টেপ ৰেকৰ্ডৰ কথা আহি যায় ইয়াত মই অলপমান পিছত ক'ম সেইটো কথাটো কিয় সিহঁতক মানে ছেপাৰেট ৰুমত দিব লাগে বা নালাগে সেইটো কথাটো মই অলপ পিছত কৈ আছোঁ এইটো হ'ল ছেপাৰেট ৰুম মানে দিব লাগে যদিহে প্ৰয়োজন হয় টেপ ৰেকৰ্ডাৰ কেন অলছ' বি ইউজ টু টেপ ৰেকৰ্ডাৰ কিয় লাগে কাৰণ লাগে মানে এইটো আহিবই আৰু মানে আপোনালোকে এইটো হেৰি কৰি দিব নালাগে যিহেতু তেওঁলোকে স্পেচিয়েল এবেল্ট হয় দেখি নাপায় চকুৰে গতিকে তেওঁলোকৰ বাবে যি লাগে যি প্ৰয়োজন হয় এইবোৰ মানে গোটেই আহিবই গতিকে কি কৰা হ'ব তাত মানে কুৱেশ্যনবোৰ মানে থাকিব আৰু মাৰ্কশ্বিটত যি কুৱেশ্যনবোৰ থাকিব সিহঁতক শুনাই দিব লাগিব এই কুৱেশ্যন হেৰিবোৰ তাৰপিছত এই কুৱেশ্যনটো তেওঁলোকে শুনি যেতিয়া বুজিব মানে আনচাৰটো সিহঁতে নিজে কৰিব এতিয়া লিখা যিজন স্ক্ৰাইবে লিখি যাব তেনেকুৱা মানে কথাটো এইবাবে টেপ ৰেকৰ্ডাৰ লাগে আৰু অথনি যে মই কৈছিলোঁ যে টেপ ৰেকৰ্ডাৰ মানে ৰুম কিয় লাগে হুলস্থুল অলপমানতো হয় নাই জানো এইটো সময়ত যদি টেপ ৰেকৰ্ডাৰ যদি সিহঁতে শুনিও নাপায় ভালদৰে প্ৰব্লেম হয় নাই জানো কিন্তু যদিহে ছেপাৰেট ৰুম দিয়া হয় তেতিয়াহ'লে সিহঁতৰ শুনাটো ইমান প্ৰব্লেম নহয় সেইবাবে সিহঁতক ছেপাৰেট ৰুম দিয়াটো মানে ভাল হয় গতিকে এইটো এইকাৰণে এইটো লিখা আছে মানে কথাটো মইতো নিজে মানে বনাই কোৱা নাই এইটো গোটেইটো হেৰিত আছে মানে যিটো গাইডলাইনছ ন গুণোৎসৱৰ 2025 চনত তাতে লিখা আছে বাবে মইতো নিজে মানে লিখি আপোনালোকক জনাই দি আছোঁ তাৰপাছত এইটো চাওক এছিষ্টিভ ডিভাইচেছ ইফ ৰিকুৱাৰ্ড কেলকুলেটৰ এবিকাছ মানে চাওক যিহেতু তেওঁলোকে হেৰি কৰিব নোৱাৰে চাব নোৱাৰে ন তেওঁলোকৰ বাবে কি কৰিব লাগিব আমি ডিভাইচ কিছুমান দিব লাগিব আৰু ইলেক্ট্ৰনিক ডিভাইচ যাতে সিহঁতে মানে নিজে যদিহে অংকৰ ক্ষেত্ৰত আৰু কাৰণ কেলকুলেশ্যন কৰিবলৈ সেইবোৰতো লাগতিয়াল হয় কেলকুলেটৰ এবেকাছ সেইবোৰ কেলকুলেটৰ যিহেতু যিবিলাকে চাব পাৰে তেওঁলোকেহে কেলকুলেটৰ ইউজ কৰিব পাৰে কিন্তু তেওঁলোকেতো চাব নোৱাৰে নহয় জানো গতিকে তেওঁলোকৰ বাবে কি কৰিম আমি এবেকাছ দিব পাৰোঁ কাৰণ এবেকাছৰ সিহঁতে চুই মানে গম পাব নিজে আৰু হিচাপ কৰিব পাৰিব সেইটো মানে কথাটো এই ডিভাইচবোৰ আমি দিব পাৰোঁ মানে যদিহে সিহঁতক প্ৰয়োজন হয় যদিহে সিহঁতে খোজে তেনেকুৱা মানে কথাটো গতিকে এইটো আপোনালোকে হেৰি প্ৰস্তুত কৰি থ'ব মানে ৰেডি কৰি থ'ব যাতে তেওঁলোকে যেতিয়া লাগে তেতিয়া মানে সেইবোৰ উলিয়াই বা ব্যৱহাৰ কৰি যিটো ইভালুৱেশ্যন সেই ইভালুৱেশ্যনটো মানে পাৰ কৰাই দিব পাৰে বা ফলপ্ৰসূ কৰিব পাৰি তাৰপাছত নাই আৰু সিমানেই মানে গতিকে চাওক মানে আছিলে আৰু কেইটামান সেইবোৰ সিমান লাগতিয়াল নহয় মানে যিবোৰ একেবাৰে লাগতিয়াল সেইবোৰহে আপোনালোকক মই জনাই দিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ উপকৃত হ'ব আপোনালোকে যদিহে মানে আপোনালোকে শ্বেয়াৰ কৰি দিব এইটো হেৰিৰ যিটো ভিডিঅ' যাতে সকলোৱে এই কথাটো গম পায় কাৰণ বহুতো বিদ্যালয়ত বহুতো এই কথাবোৰ নাজানে আৰু বহুতে যিটো গাইডলাইনছ দিয়া হৈছে গাইডলাইনছবোৰ নপঢ়ে মানে কি লিখা আছে কি লিখা নাই কথাটো সেইটোৱে গতিকে এই যিটো মানে যিটো হেৰি ইনফৰ্মেশ্যন সকলোৱে জনা দৰকাৰ গতিকে এই সৰু ভিডিঅ'টো মই বনালোঁ ধন্যবাদ চাবলৈ আৰু ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে আগন্তুক দিনত এনেকুৱা মানে ভিডিঅ'টো আপোনালোকক মই সদায় দি যাব পাৰোঁ ধন্যবাদ